বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী আছে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভজু গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত। আৰু ভজু গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত কেনেধৰণৰ আচলতে উন্নয়ন হৈছে, যোৱা 5টা বছৰত কেনেধৰণৰ উন্নয়ন হ'ল, কি আচলতে সমস্যা এতিয়াও আছে, এই সন্দৰ্ভত মই জানিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ স্থানীয় জনসাধাৰণৰ লগত মই মত বিনিময় কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যিসকল লোক আছে তেখেতসকলৰ পৰা মই কিছু মন্তব্য গ্ৰহণ কৰিম। মোৰ লগত আছে এই অঞ্চলটোৰ কেইগৰাকীমান ব্যক্তি, তেখেতসকলৰ পৰা মন্তব্য ল'ম। কেনেধৰণৰ উন্নয়ন হৈছে আপোনালোকৰ অঞ্চলটোত আৰু কি সমস্যা এতিয়াও বাকী আছে? ধন্যবাদ। ঈশান নিউজৰ জৰিয়তে আমাৰ অসম চৰকাৰলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকৰ জৰিয়তে যে আমাৰ উন্নয়নৰ গতিবিধি লক্ষ্য কৰিবলৈ আহিছে, তাৰ খতিয়ান যে ৰাইজৰ আগত তথা চৰকাৰে গম পাব, এইখিনি কথাৰ কাৰণে অতি সুন্দৰকৈ শলাগ ল'ম। আপুনি যিটো প্ৰশ্ন কৰিছে ঠিকেই উচিত প্ৰশ্ন। তাৰ সদ উত্তৰ হিচাপে ক'ম যে আমাৰ যাতায়াত ব্যৱস্থা যথেষ্ট উন্নত হৈছে, আগৰ তুলনাত এতিয়া যথেষ্ট উন্নত হৈছে আৰু 2-এটা পথৰ মানে সম্পূৰ্ণ পকীকৰণৰ কাম আধৰুৱা হৈ আছে। সেইখিনিও যাতে আমাৰ চৰকাৰে অলপ চকু কাণ দিয়ে, সেইটো কল্পনা কৰোঁ। আপোনালোকৰ অঞ্চলটোত ৰতনপুৰ উপ স্বাস্থ্যকেন্দ্ৰ নামে এটা স্বাস্থ্যকেন্দ্ৰ আছিল, সেইটো আপোনালোকৰ বহুত দিন বন্ধ হৈ আছিল বুলি আমি জানো। সেইটো কেনে অৱস্থাত আছে এতিয়া? বৰ্তমান এই স্বাস্থ্য উপকেন্দ্ৰটো দুৱাৰ মুকলি কৰি দিছে চৰকাৰে। আজি এই অঞ্চলটোত মানে আমাৰ স্বাস্থ্যকেন্দ্ৰত যথেষ্ট উন্নত চিকিৎসা প্ৰদান কৰিব বুলি আশা কৰোঁ। আৰু ইয়াত এই উপ স্বাস্থ্যকেন্দ্ৰত ডক্তৰ, নাৰ্ছ, TSO আদি সকলো লোকৰ সমাগম হ'ব, চিকিৎসা উন্নত হ'ব, সেইখিনি কামনা কৰিছোঁ। লগতে আমাৰ দুখীয়া ৰাইজে ঠাইতে উন্নত চিকিৎসাৰ সুবিধা লাভ কৰিব বুলি আশা কৰিছোঁ। আৰু কিবা সমস্যা, কেনেধৰণৰ সমস্যা আছে এতিয়াও? আৰু সমস্যা আছে আমাৰ কিছুমান, ধৰক অৰুণোদয় বৰ্তমানৰ আঁচনিত চলি আছে, কিছুমানে পাইছে, কিছুমানে নাই পোৱা। সেইখিনিতো চৰকাৰে মানে প্ৰচাৰ চলাই আছে, তেওঁলোকক অগ্ৰাধিকাৰ দিব। PMAY ক্ষেত্ৰতো মানে আমাৰ ইয়াত জিঅ' টেগিং হৈ গৈছে, বৰ্তমানলৈকে আমি তেনেধৰণৰ কোনো লিষ্ট বা পোৱা নাই। সম্ভৱ আৰু জিঅ' টেগিং কৰিব নেকি, মানে ভেৰিফাই কৰিব। সেইকেইটা বাৰু চৰকাৰী আঁচনি। সমস্যা কি আছে আপোনালোকৰ অঞ্চলত? সমস্যা আমাৰ ইয়াত প্ৰধানকৈ শিক্ষিত নিবনুৱা যুৱক যুৱতী যথেষ্ট আছে। আমাৰ এই অঞ্চলত চৰকাৰী চাকৰিয়ালৰ সংখ্যা একেবাৰে নগণ্য, কিন্তু আজিৰ যুগত যিখিনি ল'ৰা ছোৱালীয়ে উঠি আহিছে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে, কিন্তু বহুতো চতুৰ্থ বৰ্গৰ, তৃতীয় বৰ্গৰ সাক্ষাৎকাৰ দিছে। আপোনাৰ মৌখিক কাৰ্যক্ষেত্ৰত মানে নিবনুৱা সমস্যাটো আছে এই ঠাইত। আৰু তাৰ উপৰি বিজুলী বাতিৰ পৰা বা খোৱা পানী, সেই তেনেকুৱা সমস্যা? বিজুলী একৰকম সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু খোৱা পানীৰ সমস্যাটো আমাৰ জল জীৱন মিছনৰ নিৰ্মাণ অৱস্থাত আছে, আধৰুৱা হৈ আছে। সেইখিনি কেতিয়া সম্পূৰ্ণ হয় আমাৰ ঠিকাদাৰসকলে জানিব বা চৰকাৰে জানিব। নিশ্চিতভাৱে। আৰু এগৰাকী ব্যক্তি, আপুনি এই ঠাইৰ ব্যক্তি হয়। আপুনি আচলতে চৰকাৰখনৰ যিসমূহ কাম কাজ, সেই কাম কাজক লৈ আপুনি কেনেধৰণে সন্তুষ্ট নে অসন্তুষ্ট? বৰ্তমান ঈশান নিউজৰ মই ধন্যবাদ জনাইছোঁ মোক প্ৰশ্ন কৰাৰ কাৰণে, কাৰণ এইখন চৰকাৰক মই ধন্যবাদেই জনাইছোঁ, কাৰণ কামবিলাক প্ৰায় আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিছে তেখেতে, এই চৰকাৰখনে কৰিছে। কিন্তু আগত আমাৰ এই কংগ্ৰেছ চৰকাৰৰ দিনতেই, মই কংগ্ৰেছক দোষাৰোপ দিব বিচৰা নাই, বৰ্তমান যিটো স্বাস্থ্যকেন্দ্ৰ আগতে বনোৱা হৈছিল, সেই স্বাস্থ্যকেন্দ্ৰটো মানে দুৱাৰ মুকলিয়ে নহ'ল। কিন্তু এই আমাৰ এতিয়া বৰ্তমান যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, সেইখন চৰকাৰে এতিয়া এই উপ স্বাস্থ্য কেন্দ্ৰ এতিয়া যিহেতু সমষ্টিটোৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আপোনালোকৰ অঞ্চলৰ যিসমূহ সমস্যা আছিল, সেই সমস্যাসমূহ সমাধানৰ কাৰণে আগবাঢ়িছে বা কিবা পদক্ষেপ লৈছে? পদক্ষেপ লৈছে বৰ্তমান, হয়। এই স্বাস্থ্য কেন্দ্ৰটো হওক বা আমাৰ কমিউনিটি হলটোৱে হওক, এনেকুৱা ৰংগমঞ্চ এটা ইয়াতে নিৰ্মাণ কৰি দিছে তেখেতে। প্ৰায় মানে গাঁৱৰ সমস্যাবিলাকৰ লগত যি ৰাইজে গৈ অজুহাত দেখুৱাই, সেইবিলাক সমস্যা সমাধান কৰিছে। খোৱা পানীৰ সমস্যা বা তেনেকুৱা ধৰণৰ কিবা সমস্যা আছে নে এতিয়াও? খোৱা পানীৰ সমস্যাটো বৰ্তমান ইয়াত নিৰ্মাণ কৰি থকা হৈছে, নিৰ্মাণ অৱস্থাত, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। আচলতে এয়াই আচলতে অঞ্চলটোত উন্নয়নৰ খতিয়ান আমি দাঙি ধৰিছিলোঁ। স্থানীয় যুৱক আছে, তেখেতসকলৰ পৰা মই মন্তব্য ল'ম। আচলতে আপোনালোকৰ অঞ্চলটোত ভজু টিয়ক গাঁৱৰ যি অঞ্চল 2 নম্বৰ ৱাৰ্ড, ইয়াত কেনেধৰণৰ সমস্যা আছে বা কি উন্নয়ন হৈছে এতিয়ালৈকে? উন্নয়ন যথেষ্ট হৈছে, আগৰ তুলনাত যথেষ্ট হৈছে। আজি আমাৰ এই হেৰিটো উদ্বোধন কৰিছে। আকৌ আপোনাৰ খোৱা পানীৰ ব্যৱস্থাটো অকণমান হেৰি হৈ আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই।
তো নিৰ্মাণ চৰকাৰে অৱস্থাত। নিৰ্মাণ অৱস্থাত আছে, উম। সেইখিনি কৰি আছে। তো হয় আৰু 2 মাহ 3 মাহৰ ভিতৰতে হ'ব লাগে বুলি কৈছে তেওঁলোকে। উম। আৰু ধৰি লওক আপোনাৰ ৰাস্তা যথেষ্ট সুবিধা হৈছে উম। আগৰ তুলনাত। উম। আৰু আপোনাৰ এই স্কুলখনৰ সুন্দৰভাৱে হৈছে, অংগনবাড়ী কেন্দ্ৰবিলাক যিবিলাক হেৰি কৰি আছে উদ্বোধন হ'ব আৰু সম্ভাৱনা হৈ আছে। উম। আৰু যথেষ্ট বিশেষ তো আপোনাৰ বিধায়কগৰাকী আপোনালোকৰ অঞ্চললৈ কেতিয়াবা আহেনে, বা তেখেতৰ যি ভূমিকা হ'ব লাগে উন্নয়নৰ ক্ষেত্ৰত কেনে ভূমিকা বা তেখেতে গ্ৰহণ কৰিছে? হয় হয় যথেষ্টখিনি তেখেতে পদক্ষেপ লৈছে। আমাৰ এই গাঁওখনলৈ প্ৰায় আহিয়ে থাকে, খুব আমাৰ ঘনিষ্ঠ সম্পৰ্কৰ নিচিনাই হৈ পৰিছে। তেওঁ যথেষ্ট কাম কৰিছে, গাঁওখনৰ হৈ কৰিছে, ৰাইজৰ যথেষ্ট সকলোখিনি সা সুবিধা কৰি দিছে তেওঁলোকে কৰিছে। আগন্তুক দিনত যদি নিৰ্বাচনত, যিহেতু 2024 নিৰ্বাচনৰ মাজত মাথো কেইটামান মাহ বাকী, এই সময়ছোৱাত কেনেধৰণৰ প্ৰাৰ্থী আৱশ্যক বুলি ভাবে, বা বৰ্তমানৰ বিধায়কগৰাকীকে আপোনালোকে বিচাৰিব নেকি? হয় হয় তেওঁ যদি থাকে যথেষ্ট ভালেই হ'ব। আমাৰ তেওঁ থকাটো আমি বিচাৰিছোঁ, তেওঁ হ'লে যথেষ্ট ভাল হ'ব বুলি ভাবোঁ। হয়, নিশ্চিতভাৱে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই যিহেতু সোণাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা বুলি তেখেতসকলে মন্তব্য ব্যক্ত কৰিছে। বিশেষকৈ ভজুৰ এই টিয়কগাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা বুলি তেখেতসকলে কৈছে। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত চৰকাৰখনে ভজুৰ লগতে সোণাৰী সমষ্টি বা অসমৰ বিভিন্ন যিসমূহ সমষ্টিত উন্নয়নৰ আচলতে পদক্ষেপসমূহ গ্ৰহণ কৰিছে, তেনেধৰণৰ যুগান্তকাৰী কিছুমান পদক্ষেপ গ্ৰহণ কৰি থাকিলে নিশ্চিতভাৱে ৰাজ্যখন উন্নতৰ শিখৰলৈ আচলতে আৰোহণ কৰিব পাৰিব বুলি আমি ভাবোঁ এই মুহূৰ্তত।